হেল্ল' হয় 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 মই আপোনাক কেইবাবাৰো ট্ৰাই কৰি আছিলোঁ মই পাৰ্থপ্ৰতিম বৰুৱা আপুনি যে চাৰ্জ দি গৈছিলে হয় 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 ভালে আছোঁ দিয়ক ভালে আছোঁ পিছে আপোনাৰ ঠিকে আছে মই আপোনাক কথা এটাৰ কাৰণে ফোন কৰিলোঁ আচলতে আপোনাৰ যে এটা কেছ আছিলে কেছ নম্বৰ 134 য'ত এটা এনকাউণ্টাৰ হৈছিলে আলোক নামৰ ল'ৰা এটা হয় সেই ল'ৰাটোৰ বিষয়ে অলপ কথা পাতিব লগা আছিলে হয় হয় কওকচোন তুমি আহা খুৰা ব'লা বলক প্ৰথমে দেউতাই তাৰ ফটোখনো ৰাখিবলৈ দিয়া নাছিল কিন্তু লাহে লাহে দেউতাই কথাবোৰ অনুভৱ কৰিবলৈ ধৰিলে এদিন দেউতাই নিজেই ক'লে তাৰ ফটো এখনকে বন্ধাই আনি আগফালৰ কোঠাতে ৰাখিব লাগিব ওলাওঁতে সোমাওঁতে অন্তত তাৰ মুখখনকে দেখি থাকিম চাকৰি বাকৰি নাপাই হতাশাত ভুগিও তোমাৰ ভাইটিয়ে নকৰিবলগীয়া কামটো কৰি পেলাব পাৰে বা কোনোবা বেয়া সংগত পৰি ফেক এক্সট্ৰিমিষ্টৰ দৰেও কৰিব পাৰে নাই নাই মোৰ ভাইটিয়ে তেনেকুৱা কাম নকৰে ভবাৰ কিন্তু অৱকাশ আছে আলোকৰ দৰে বহুতো ল'ৰাই নিজকে এষ্টাব্লিছ কৰিব নোৱাৰি টকা কথাৰ সপোন দেখি কেতিয়াবা কিছুমান ক্ৰাইম কৰি পেলায় এতিয়া চোৱা আজিৰ বহুতো ল'ৰাই ইজি আৰ্নিং কৰিবলৈ গৈ ইজি আৰ্নিং ইজি আৰ্নিং কৰিবলৈ বিচৰা হ'লে মোৰ ভাইটিয়ে ব্যৱসায় কথা নাভাবিলেহেঁতেন আলোকে ব্যৱসায় কৰিছিল কি বিজনেছ কৰিছিল আলোকে কি বিজনেছ কৰিছিল ক'ত কৰিছিল সেই বিষয়ে মোক একো জনোৱা নাছিল মাত্ৰ কিবা এটা কাম কৰিবৰ বাবে ঘৰৰ পৰা টকা বিচাৰিছিল দেউতাই চাকৰিত ঘোষ দিবৰ বাবেহে টকা নিদিয়ে ব্যৱসায় কৰিবলৈতো দিব দিয়ে নে নিদিয়ে সেইটো দেউতাৰ কথা অ'বা তই ক না দেউতাক তই ক'লে দেউতাই দিব চাচোন মোৰ চাকৰিটোও নহ'ল এতিয়াই যদি মই কিবা এটা নকৰোঁ মই এষ্টাব্লিছ হ'ম কেতিয়া মই বাৰু দেউতাৰ লগত কথাটো পাতিম অকল পাতিলেই নহ'ব তই দেউতাক এগ্ৰী কৰাব লাগিব অ'বা তোৰ একমাত্ৰ ভাইটোৰ কাৰণে এইকণ কৰি দে না তই চিন্তা নকৰিবি তোৰ টকাখিনি মই সোনকালে ঘূৰাই দিম তাৰ পাছত মোৰ প্ৰফিটৰ পইচাৰে মই বিজনেছ কৰি থাকিম তইনো কৰিব খোজা বিজনেছটো কি মোক সেইটো কচোন ছাপ্লাইৰ কাম মানুহ এজনৰ লগত মই কথা পাতিছোঁ তেওঁ বোলে মোক গাইড কৰি দিব তই মাত্ৰ মোক টকাখিনি দে মই তেনেকৈ দিব নোৱাৰো নহয় দেউতাই ক'লেহে দিব পাৰিম মোৰ টকা পইচা সা সম্পত্তি এইবোৰ কাৰ বাবে তহঁতৰ বাবে নহয় জানো মোৰ সেইকেইটা টকাৰ কাৰণে যদি সি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাতকৈ আৰু আনন্দৰ কথা মোৰ বাবে কি হ'ব পাৰে দি দিবি যা চাওঁচোন সি কিনো কৰে সিটো আৰু চখ কৰি বাপেকৰ টকাকেইটা উৰাই দিয়া ল'ৰা নহয় দি দিবি যা আত্মপ্ৰতিষ্ঠাৰ বাবে কিবা এটা আৰম্ভ কৰাৰ পিছত তাৰ জীৱনটোৱে শেষ হৈ গ'ল
ক'ৰ পৰা কেনেকৈ কি হৈ গ'ল সি ইনভেষ্ট কৰা টকাখিনি কি হ'ল? টকাখিনি তোমালোকে ঘূৰাই পালাতো? টকাখিনি সি ক'ত ক'ত ইনভেষ্ট কৰিছিলে? নাজানো সেই বিষয়ে সি আমাক একো কোৱা নাছিল তইনো কি ব্যৱসায় কৰি আছ আমি জানো জানিব নালাগে জানিবি চব জানিবি সময়ত দেখিবি নহয় মই কিমান ডাঙৰ ছাপ্লায়াৰ হৈছোঁ এতিয়া লোকৰ আণ্ডাৰত আৰম্ভ কৰিছোঁ অলপ টকা ইনকাম কৰি ল'বলৈ দেচোন তাৰ পাছত দেউতাৰ টকাখিনি একেলগে ঘূৰাই দিম চা ভাইটি তই কিন্তু যি কৰ 10 বাৰ ভাবি চিন্তি চাইহে কৰিবি সেইখিনি টকা দেউতাই গোটেই চাকৰি জীৱনটোত গোটোৱা পইচা মই জানো বা সেইখিনি টকা দেউতাক ঘূৰাই দিব পাৰিলে ময়ো শান্তি পাম বাৰু কচোন মোৰ প্ৰথম প্ৰফিটৰ পইচাৰে তোক কি গিফ্ট লাগিব কি গিফ্ট লাগিব তোৰ ভাল কিবা এটা হ'লে মোৰ কাৰণে ডাঙৰ গিফ্ট সেইটো তাতকৈ দেউতা আৰু মোক আৰু একোৱেই নালাগে ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত তাৰ মনটো বৰ ভাল হৈ আছিল কিমান যে সপোন দেখিছিল সি কিন্তু সকলো সপোন শেষ হৈ গ'ল এজাক বলিয়া বতাহে সকলো সপোন আশা উৰুৱাই লৈ গ'ল সকলো শেষ হৈ গ'ল থানাৰ ৰেকৰ্ডত পালো তোমাৰ ভাইটিৰ কোনোবা সন্ধ্যা নামৰ ছোৱালীজনীৰ লগত খুব ঘনাই ফোনত কথা হৈছিল আৰু ঘটনাটো হোৱাৰ ঠিক আগমুহূৰ্ততো সন্ধ্যাৰ ফোন সি ৰিচিভ কৰিছিল এই সন্ধ্যা নামৰ ছোৱালীজনীৰ লগত তাৰ কি সম্পৰ্ক আছিল ভাল পাইছিলোঁ মই তাক আমাৰ মাজত অন্তৰৰ আত্মাৰ সম্পৰ্ক আছিল জীৱনত এক হৈ থাকিম বুলি সি মোক কথা দিছিল কিন্তু সি মোক কথা দি কথা ৰাখিব নোৱাৰিলে মোক এৰি সি অকলে গুচি গ'ল ফাঁকি দিলে মোক মিছা কথা ক'লে সি মোক কি ফাঁকি দিলে তোমাক কি মিছা কথা ক'লে তোমাক সন্ধ্যা আলোকে কি ফাঁকি দিলে তোমাক গোটেই জীৱন যে একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দি সি অকলে এৰি থৈ গুচি গ'ল মোক কিয় মিছা কথা ক'লে এনে আলোক যে এটা উগ্ৰপন্থী দলৰ সদস্য আছিল এই বিষয়ে তুমি জানিছিলানে বাই চেপ্টাৰটোৰ বিষয়ে সি তোমাক কেতিয়াবা কিবা কৈছিল নেকি বা তাৰ এই লাইনটোৰ কাৰোবাৰ লগত চিনাকি হৈছিল নেকি বা কাৰোবাক লগ পাইছিলা নেকি কি বাৰে বাৰে তাক উগ্ৰপন্থী বুলি কৈ আছে পুলিচে তাক কিয় উগ্ৰপন্থী সজালে আপোনালোকৰ কি অপকাৰ কৰিছিল সি কিহৰ প্ৰতিশোধ ল'লে পুলিচে চোৱা সন্ধ্যা ইয়াত পুলিচৰ গাত দোষ নাই তেন্তে কাৰ গাত দুখ আলোকৰ গাত হা আলোকৰ গাত দুখ তাক আপোনালোকে মিছা অপৰাধী সজাইছে সি উগ্ৰপন্থী নাছিল সি এটা সহজ সৰল ভাল ল'ৰা বহুত ভাল ল'ৰা আছিল আলোকে যে ঘৰৰ পৰা টকা আনি বিজনেছ ষ্টাৰ্ট কৰিছিল এই কথাটো তোমাক কৈছিল নে নাই কোৱা সন্ধ্যা তুমি মনে মনে থাকিলে আলোকে জাষ্টিচ নাপাব মোক অলপ কোঅপাৰেট কৰা আলোকে কৰা বিজনেছৰ কথা সি তোমাক কৈছিল নে নাই কৈছিল
এজন মানুহৰ লগত সি ব্যৱসায়ত নামিছিল। কোন মানুহ? কাৰ লগত বিজনেছ কৰিছিল সি? কোন মানুহ মই নাজানো, কোনোবা বিজনেছমেন। তাৰ বিজনেছত লাভ হৈছিল নে? প্ৰথমতে বহুত লাভ হ'ব বুলিয়ে কৈছিল, কিন্তু অলপ দিনৰ পিছৰ পৰা তাৰ মুডটো অলপ বেয়া দেখিছিলোঁ। অলপ দিনৰ পৰা সি কিবা টেনশ্যন এটাত থকাৰ নিচিনা লাগিছিল। কথা চথাও কমকৈ কৈছিল। কিবা এটা চিন্তাত আছিল সি, কিন্তু সুধিলেও একো নকয় নহয়। মাত্ৰ কয় বিজনেছত বিভিন্ন ধৰণৰ টেনশ্যন আহিব পাৰে। সি নিয়া টকাখিনি কি কৰিলে? কিবা এটা ক্লু পোৱা হ'লেও তাৰ লগৰবোৰে একো নাজানে নেকি তাৰ কথা? বন্ধু বান্ধৱো তাৰ বহুত কমেই আছিল। কোননো এনেকুৱা তাৰ ইমান বিশ্বাসী মানুহ ওলালে যাৰ লগত সি বিজনেছ পাৰ্টনাৰ হৈছিল? ঘৰৰ পৰা সি কিমান টকা আনিছিল? 10 লাখ। মোক 10 লাখ টকা ডিমাণ্ড কৰিছিল। 10 লাখ টকা মোৰ নিচিনা মানুহ এটা কৰবা দিম? তাৰে বিজনেছ ইমান মন্দা চলি আছিল। আপোনাৰ বিজনেছ ভাল চলা নাই নেকি? নাইতো, একদম ডাউন হৈ আছে। নহ'লে এই 5-10 লাখ টকা মই কেয়াৰ কৰোঁ নেকি? আগৰ অচি ছাৰজনে মোক বহুত সহায় কৰিলে। তেওঁ মোৰ জান বচাই দিলে। থেংকছ টু হিম। এতিয়া আপোনাৰ জান বচাবলৈ গৈ তেওঁ আন এজনৰ জান ল'ব লগা হ'ল। এটা উঠি অহা ডেকা ল'ৰাক এনকাউণ্টাৰ কৰিব লগা হ'ল। সিটো এটা মস্ত উগ্ৰপন্থী। মৰিবই সি। এতিয়া কোনে জানে সি উগ্ৰপন্থীয়ে আছিল নে কিবা ভুল বুজাবুজিৰে চিকাৰ হ'ল। সেইটো এতিয়ালৈকে কনফাৰ্ম নহয় কিন্তু তালুকদাৰ। এতিয়া ধৰক উগ্ৰপন্থী, সন্ত্ৰাসবাদী এইবোৰৰ বহুত প্ৰকাৰ থাকেতো। কিছুমান থাকে আণ্ডাৰগ্ৰাউণ্ড এক্সট্ৰিমিষ্ট, কিছুমান থাকে বিপ্লৱী বা যাক আমি ইনচাৰ্জেণ্ট বুলিও কওঁ, আৰু কিছুমান থাকে চাইলেণ্ট কিলাৰ। বাৰু অহা যোৱা চলি থাকিব। আজিলৈ আহোঁ। ভাল। নতুন অচিজনে অন্ততঃ এটা কথা বিশ্বাস কৰি লৈছে যে আলোক কোনো উগ্ৰপন্থী দলৰ সদস্য নাছিল। সেইটোতো আমিও বিশ্বাস কৰোঁ। কিন্তু আলোকৰ দৰে ল'ৰা এটা কি কাৰণত বিজনেছমেনৰ ঘৰত গৈ টকা ডিমাণ্ড কৰিব লগা হ'ল, সেই কথাটো এটা ৰহস্য। আলোকক কোনোবাই মাৰ্ডাৰ কৰা হ'লেও ভাবি ল'ব পৰা গ'লহেঁতেন যে টকাখিনিৰ কাৰণে কৰিছে। কিন্তু এতিয়া কেছটো ইমান ক্ৰিটিকেল হৈছে যে আলোকক কোনোবাই কিয় মাৰ্ডাৰ কৰিব? কি কাৰণে মাৰিব তাক? মোৰ আলোকক কিয় মাৰিব? সেই কথাবোৰ জানিবৰ বাবে তোৰ মুখখন খুলিব লাগিব ন। ঘটনাটোৰ পিছৰ পৰা তই যি মৌনব্ৰত ধৰিলি, এটা কথাও নোকোৱা হলি। আমাক ক'ব নালাগেতো, অন্ততঃ পুলিচকতো ক। আলোকৰ নিৰ্দোষিতা প্ৰমাণ কৰিবৰ কাৰণে পুলিচক অকণমানতো সহায় কৰ। মই কি সহায় কৰিম? মই মাত্ৰ আলোকক ভাল পাব জানিছিলোঁ। তাৰ মৰমৰ জীৱনত সপোন দেখিছিলোঁ। তাৰ বাদে আৰু মই একো নাজানো। হ'ব তেন্তে তই থাক, তই তাৰ মৰম ভালপোৱা এইবোৰ লৈয়ে থাক। আৰু সি যি অপবাদ লৈ মৰিব লগা হ'ল, সেই অপবাদ সঁচা হৈ থাকক। নালাগে, তই কাকো ক'ব নালাগে, আমাকো ক'ব নালাগে, পুলিচকো ক'ব নালাগে, কাকো ক'ব নালাগে। পুলিচক জানো বিশ্বাস কৰিব পাৰি? আপুনি মোক বিশ্বাস কৰক পাৰ্থদা, টকাখিনি লৈ
আলোকে ক'ত কি কৰিছিল সেই বিষয়ে মই একোৱেই জনা নাছিলোঁ। জনা হ'লে মই আপোনাক নিশ্চয় ক'লো হয়। এতিয়া চোৱা প্ৰেৰণা, গোটেই কথাবোৰ চালি জাৰি, গোটেই কেছটো ষ্টাডি কৰি, বিভিন্নজনৰ লগত সোধ পোছ কৰি মই এটা কথাই গম পাইছোঁ যে আমাৰ আগৰ অচিজনৰ কোনো ভুল নাছিল। আলোক এটা এক্সট্ৰিমিষ্ট বুলিয়ে তেওঁ জাষ্ট নিজৰ ডিউটি কৰিছিল। তেনেহ'লে দোষীটো আমাৰ আলোকেই হ'ব লাগিব। কিন্তু মই যে সেই কথাটো মানি ল'ব পৰা নাই। এবাৰ যদি মোক কোনোবাই ক'লেহেঁতেন যে সি এক্সট্ৰিমিষ্ট নহয়, তেতিয়া অন্ততঃ এই মৰি যোৱা ল'ৰাটোক মই ক্ষমা কৰি দিব পাৰিলোঁ হয়। মৰাৰ পিছতো সি শান্তি নাপালে, মাত্ৰ ৰৈ গ'ল এটা অপবাদ, মানুহৰ ককৰ্থনা, দেউতাৰ অভিশাপ। তাৰ দৰে ইমান ভাল ল'ৰা এটাই যদি সিমান বেছি বদনাম লৈ থাকিবলগীয়া হয়, তেনেহ'লে মানুহ ভাল হৈ থাকি কি লাভ?